কলিয়াবৰৰ জখলাবন্ধাত অঘটন ৰেলৰ পৰা নামোতেই পৰি আহত হৈছে এজন যুৱক। আহত যুৱকজন আম বাগানৰ লৰীৰ মুখৰ উত্তম সেন বুলি জানিব পৰা গৈছে। মুখমণ্ডলত আঘাতপ্ৰাপ্ত যুৱকজনক জখলাবন্ধাস্থিত কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰ মেডিকেল কলেজলৈ। উল্লেখ্য যে জখলাবন্ধা ষ্টেচনটো চাপৰ হোৱাৰ বাবে যাত্ৰীসকলে উঠা নমাত অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ এক বিশেষ খবৰ, কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে এক দুৰ্ঘটনা আৰু ৰেলৰ পৰা নামোতেই পৰি আহত হৈছে এজন যুৱক আৰু যুৱকজন আম বাগানৰ লৰীৰ মুখৰ উত্তম সেন বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যেই প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱকজনক প্ৰেৰণ কৰা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখ্য যে জখলাবন্ধা ষ্টেচনটো চাপৰ হোৱাৰ বাবেই যাত্ৰীসকলে উঠা নমাত অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে একাংশ যাত্ৰীয়ে। পেচেণ্ট আপোনাৰ এৰাউণ্ড 40 ইয়াৰ্ছ হ'ব। এই ট্ৰেইনেৰে ক'ৰবাত যাত্ৰা কৰিছিলে, আহিলে আমাৰ জখলাবন্ধা ৰেলৱে ষ্টেচনত নামিলে। নামোতে মানে ভাগৰি পৰিল ট্ৰেইনৰ পৰা পৰোঁতে আপোনাৰ ভালেখিনি ইঞ্জুৰি হৈছে। ফেচিঅ'মেক্সিলাৰী এইখিনিত ভালখিনি ইঞ্জুৰি হৈছে। তো আমি ইয়াতে প্ৰাইমেৰীলি ট্ৰিটমেণ্ট কৰিলোঁ। তো যিহেতু ৰিকনষ্ট্ৰাকশ্যন চাৰ্জাৰী লাগিব, সেইটো কাৰণে আমি হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰিলোঁ। এওঁৰ নাম উত্তম সেন। সুধোতে ক'লে ঘৰ পূব লৰিমুখ, আম বাগানৰ পূব লৰিমুখৰ। 40 বছৰ আৰু 40 ইয়াৰ্ছ হ'ব। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।